দুৰ্নীতিৰ বিষয়ে মই তেওঁক কোৱাও নাই, শিকোৱাও নাই, পঢ়িবলৈ যদি ভাল মানুহ হ'ব দিছোঁ। তেওঁ কিয় কৰিছে মই কেতিয়াও নকৰোঁ, মই নকৰোঁ। সৰু কালত পঢ়া শুনা ভাল আছিলে, কথা বতৰা বৰকৈ নুশুনো, যি শাস্তি হয় হ'ব। সেইটো আপোনালোকে মানে তেওঁক যোনেই শাস্তি নিদিয়ক, শাস্তি মুঠতে মই কামনা কৰোঁ। মই দেউতাক হয়। এইবিলাক মই তাৰমানে কথা হ'ল কি, এনেকুৱা দুৰ্নীতি মই ছাপোৰ্ট নকৰোঁ, গতিকে মই সম্পূৰ্ণভাৱে তাইৰ বিৰোধী। গতিকে মোক ক'বলগীয়া আৰু ইমানেই। মোৰ হাতত লকাৰ চাবি নাই। লকাৰ কেতিয়া মোক এই ল'ৰাটো ৰখিবৰ কাৰণে মাতিছিলে। এই ল'ৰা এটা আছিলে, মোৰ নাতি এটা, সেই নাতিটো ৰখিবৰ কাৰণে মাতিছিলে। হয়, ভাড়াঘৰত থকা মানে মই দুজন মানুহ মৃত্যু হৈছে। এজনে মোৰ মিছেছে কৰিছে আৰু মোৰ ল'ৰাটোৱে সেইদিনা আজি 3 মাহ হৈছে ঢুকাইছে। ড্ৰাগছ এডিক্টেড আছিল, থানাই জানে। বহুবাৰ মোক অত্যাচাৰ কৰিছে, বহুতখিনি কিবা কিবি। এইবিলাক আগতো মই এনেকুৱা ধৰণৰ মানে ল'ৰাটোৰ এডিকশ্যনৰ ক্ষেত্ৰত মই বহুত ফেচ কৰিছোঁ। গতিকে সেইকাৰণে মই যেতিয়া আছিলে, তেতিয়া থাকোঁতে মোক অত্যাচাৰ কৰে, ভাত বনালে মোৰ চৰুটো লুটিয়াই দিয়ে। তো সেইকাৰণে চাবিটো তেখেতৰ মানে কষ্ট থাকিব নোৱাৰি ইয়াত মই তাতে ভাড়া এটা ৰুম এটা লৈছিলোঁ। ৰুম এটা লৈ তাতে আছিলোঁ মই শান্তি। ছোৱালীৰ লগত তেনেকুৱা সম্পৰ্ক নাই, নাজানো মই। হয়, সেইটো মই তেওঁলোকৰ গোটেই বস্তুখিনিৰ ভিতৰত মই সোমোৱাই নাই। আজিলৈকে মই দুৰ্নীতিৰ বিষয়ে মই তেওঁক কোৱাও নাই, শিকোৱাও নাই, পঢ়িবলৈ যদি ভাল মানুহ হ'ব দিছোঁ। তেওঁ কিয় কৰিছে মই কেতিয়াও নকৰোঁ, মই নকৰোঁ। সৰু কালত পঢ়া শুনা ভাল আছিলে, কথা বতৰা বৰকৈ নুশুনো, যি শাস্তি হয় হ'ব। সেইটো আপোনালোকে মানে তেওঁক যোনেই শাস্তি নিদিয়ক, শাস্তি মুঠতে মই কামনা কৰোঁ। আমি আহিছোঁ, এতিয়া চাওঁ কি হয়। দুৰ্নীতিৰ বিষয়ে মই তেওঁক কোৱাও নাই, শিকোৱাও নাই, পঢ়িবলৈ যদি ভাল মানুহ হ'ব দিছোঁ। তেওঁ কিয় কৰিছে মই কেতিয়াও নকৰোঁ, মই নকৰোঁ। সৰু কালত পঢ়া শুনা ভাল আছিলে, কথা বতৰা বৰকৈ নুশুনো, যি শাস্তি হয় হ'ব। সেইটো আপোনালোকে মানে তেওঁক যোনেই শাস্তি নিদিয়ক, শাস্তি মুঠতে মই কামনা কৰোঁ। দুৰ্নীতিৰ বিষয়ে মই তেওঁক কোৱাও নাই, শিকোৱাও নাই, পঢ়িবলৈ যদি ভাল মানুহ হ'ব দিছোঁ। তেওঁ কিয় কৰিছে মই কেতিয়াও নকৰোঁ, মই নকৰোঁ। সৰু কালত পঢ়া শুনা ভাল আছিলে, কথা বতৰা বৰকৈ নুশুনো, যি শাস্তি হয় হ'ব। সেইটো আপোনালোকে মানে তেওঁক যোনেই শাস্তি নিদিয়ক, শাস্তি মুঠতে মই কামনা কৰোঁ। মই দেউতাক হয়। এইবিলাক মই তাৰমানে কথা হ'ল কি, এনেকুৱা দুৰ্নীতি মই ছাপোৰ্ট নকৰোঁ, গতিকে মই সম্পূৰ্ণভাৱে তাইৰ বিৰোধী। গতিকে মোক ক'বলগীয়া আৰু ইমানেই। মোৰ হাতত লকাৰ চাবি নাই। লকাৰ কেতিয়া মোক এই ল'ৰাটো ৰখিবৰ কাৰণে মাতিছিলে। এই ল'ৰা এটা আছিলে, মোৰ নাতি এটা, সেই নাতিটো ৰখিবৰ কাৰণে মাতিছিলে। হয়, ভাড়াঘৰত থকা মানে মই দুজন মানুহ মৃত্যু হৈছে। এজনে মোৰ মিছেছে কৰিছে আৰু মোৰ ল'ৰাটোৱে সেইদিনা আজি 3 মাহ হৈছে ঢুকাইছে। ড্ৰাগছ এডিক্টেড আছিল, থানাই জানে। বহুবাৰ মোক অত্যাচাৰ কৰিছে, বহুতখিনি কিবা কিবি। এইবিলাক আগতো মই এনেকুৱা ধৰণৰ মানে ল'ৰাটোৰ এডিকশ্যনৰ ক্ষেত্ৰত মই বহুত ফেচ কৰিছোঁ। গতিকে সেইকাৰণে মই যেতিয়া আছিলে, তেতিয়া থাকোঁতে মোক অত্যাচাৰ কৰে, ভাত বনালে মোৰ চৰুটো লুটিয়াই দিয়ে। তো সেইকাৰণে চাবিটো তেখেতৰ মানে কষ্ট থাকিব নোৱাৰি ইয়াত মই তাতে ভাড়া এটা ৰুম এটা লৈছিলোঁ। ৰুম এটা লৈ তাতে আছিলোঁ মই শান্তি। ছোৱালীৰ লগত তেনেকুৱা সম্পৰ্ক নাই, নাজানো মই। হয়, সেইটো মই তেওঁলোকৰ গোটেই বস্তুখিনিৰ ভিতৰত মই সোমোৱাই নাই। আজিলৈকে মই দুৰ্নীতিৰ বিষয়ে মই তেওঁক কোৱাও নাই, শিকোৱাও নাই, পঢ়িবলৈ যদি ভাল মানুহ হ'ব দিছোঁ। তেওঁ কিয় কৰিছে মই কেতিয়াও নকৰোঁ, মই নকৰোঁ। সৰু কালত পঢ়া শুনা ভাল আছিলে, কথা বতৰা বৰকৈ নুশুনো, যি শাস্তি হয় হ'ব। সেইটো আপোনালোকে মানে তেওঁক যোনেই শাস্তি নিদিয়ক, শাস্তি মুঠতে মই কামনা কৰোঁ। আমি আহিছোঁ, এতিয়া চাওঁ কি হয়। দুৰ্নীতিৰ বিষয়ে মই তেওঁক কোৱাও নাই, শিকোৱাও নাই, পঢ়িবলৈ যদি ভাল মানুহ হ'ব দিছোঁ। তেওঁ কিয় কৰিছে মই কেতিয়াও নকৰোঁ, মই নকৰোঁ। সৰু কালত পঢ়া শুনা ভাল আছিলে, কথা বতৰা বৰকৈ নুশুনো, যি শাস্তি হয় হ'ব। সেইটো আপোনালোকে মানে তেওঁক যোনেই শাস্তি নিদিয়ক, শাস্তি মুঠতে মই কামনা কৰোঁ।